নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে ধৰি লওক চৰকাৰী গেছ চিলিণ্ডাৰ আপোনালোকে লাভ কৰিছে বা আপোনালোকে কাৰোবাৰ পৰা গেছ চিলিণ্ডাৰ কিনি লৈছে। এতিয়া কিন্তু আপোনালোকৰ যিটো বুক আছে সেই বুকত কিন্তু আপোনালোকে প্ৰায় মানুহে এণ্ট্ৰি নকৰে বা আপোনালোকে চৰকাৰী হিচাপে গেছটো নভৰাই আপোনালোকে বেলেগৰ পৰা বেলেগ এজেঞ্চিৰ পৰা আপোনালোকে গেছটো লয় বা তেওঁলোকৰ পৰা ধৰি লওক আপোনালোকে যদি মানে চৰকাৰৰ তৰফৰ পৰা মানে যিটো আপোনালোকৰ গেছ চিলিণ্ডাৰ আহে সেইটো ধৰি লওক আপোনালোকে 800 টকাত পাই যাব আৰু তাত কিন্তু আপোনালোকৰ 1050 টকা বা 1000 টকা আপোনালোকৰ লাগিব। গতিকে মই আজি আপোনালোকক এই কনফিউজনটো এৰিম আৰু তাৰ পিছত মই আপোনালোকক জনাই দিম যে আপোনালোকে যিসকল মানে চৰকাৰী গেছ আছে বা আপোনালোকে প্ৰাইভেট কাৰোবাৰ পৰা কিনি লৈছে আপোনালোকৰ নিশ্চয় এটা বুক আছে যিটো আপোনালোকে গেছ ভৰাবলৈ যায়। সেই বুকত কিন্তু আপোনালোকৰ যেতিয়া এন্ট্ৰি হয় আপোনালোকে যেতিয়া গেছটো ভৰাই আনে তেতিয়া তাৰ পিছত কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত যিটো আপোনালোকৰ সাবসিডি পইচা আছে 300 400 500 টকা আপোনালোকৰ মানে সমানে এই পইচাকেইটা আপোনালোকক সোমাই থাকে আৰু আপোনালোকে এই পইচাকেইটা যিসকলে পোৱা নাই বা আপোনালোকে পইচাখিনি পাবলৈ বিচাৰে বা আপোনালোকে গেছ চিলিণ্ডাৰ ভৰালে ধৰি লওক আপোনালোকে বেলেগ এজেঞ্চিৰ পৰাও গেছ যদি আপোনালোকে ভৰাই আনে তেনেহ'লেও কিন্তু আপোনালোকে মানে সেই সাবসিডি পইচাটো আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব চৰকাৰে কিন্তু এই মানে সন্দৰ্ভত মানে বহুত মানে আলোচনা কৰিছে আৰু তাৰ পিছত কিন্তু আপোনালোকৰ যিটো এটা KYC ফৰ্ম বা KYC ফৰ্ম আপোনালোকৰ মানে উলিওৱা হৈছে সেই KYC ফৰ্মখন আপোনালোকে যিসকলে মানে ফিল আপ কৰি আপোনালোকৰ ধৰি লওক আপোনালোকৰ গেছৰ ধৰি লওক আপোনালোকৰ অফিচটো ক'ত আছে ধৰি লওক আপোনালোকৰ ওচৰত ক'ৰবাত আছে আপোনালোকে তাতে গৈ এইটো জমা দিব। জমা দিয়াৰ পিছৰ পৰা কিন্তু আপোনালোকৰ যিটো বেংকৰ একাউণ্ট দিব বা আপোনালোকৰ মানে বুকত যিটো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ থাকিব বা আপোনালোকৰ ধৰি লওক মানে তাত কনজিউমাৰ নম্বৰ থাকিব আপোনালোকৰ এই KYC ফৰ্মত আৰু এই কনজিউমাৰ নম্বৰত আপোনালোকৰ চাব যে কোনটো বেংকৰ একাউণ্ট নম্বৰ আছে আৰু সেই বেংকৰ একাউণ্ট নম্বৰত আপোনালোকৰ কিন্তু মানে প্ৰত্যেক মাহে মাহে বা আপোনালোকে যেতিয়া মানে গেছটো ভৰাই তেতিয়া কিন্তু আপোনালোকৰ সপ্তাহ বা 10 দিন পিছতে কিন্তু আপোনালোকে সেই সাবসিডি পইচাখন লাভ কৰিব পাৰিব। গতিকে আপোনালোকৰ যদি এই ভিডিঅ'টো মানে অলপ মানে আপোনালোকৰ ইনফৰ্মেটিভ হ'ব বুলি ভাবে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। আপোনালোকে KYC ফৰ্মখন কেনেকৈ পাব মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক আছে আপোনালোকে তাতে জইন হ'ব আৰু তাতে কিন্তু আপোনালোকে KYC ফৰ্মখন পাই যাব। গতিকে এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ফৰ্মখন প্ৰথমতে এনেকুৱাকৈ দেখা পাব যেতিয়া আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব আৰু আপোনালোকৰ হোৱাটছআপ চেনেলৰ লিংকটো কিন্তু আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব। পাই পেলাই আপোনালোকৰ হোৱাটছআপত জইন হ'ব। যিকোনো ধৰণৰ আপোনালোকৰ মানে যিবিলাক কাগজ পত্ৰ আপোনালোকক দিয়া হয় সেইবিলাক কিন্তু আমি ডাইৰেক্টলি ভিডিঅ'ত দিব নোৱাৰোঁ, সেইকাৰণে আমি হোৱাটছআপত দিওঁ আৰু আপোনালোকৰ হোৱাটছআপত জইন হৈ ল'ব। বিভিন্ন ধৰণৰ কাগজ পত্ৰ কিন্তু আমি মানে তাত শ্বেয়াৰ কৰি থাকোঁ। গতিকে আপোনালোকে হোৱাটছআপত জইন হৈ পেলাই এইটো ফৰ্মখন আপোনালোকে প্ৰথমবাৰৰ কাৰণে দেখা পাব। দেখা পোৱাৰ পিছত কিন্তু আপোনালোকৰ ওপৰত চাব নো ইউৰ কাষ্টমাৰ KYC ফৰ্ম বুলি লিখা আছে। আপোনালোকে চিম্পলি তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকে যিসকলে নেকি মানে এই দুখন ফৰ্ম আছে ইয়াত এই দুখন ফৰ্ম কিন্তু আপোনালোকৰ মানে জেৰক্স কৰিব লাগিব। যেতিয়া আপুনি জেৰক্স কৰিব তেতিয়া কিন্তু আপোনালোকে চাব ইয়াত মানে আপোনালোকৰ স্পষ্টকৈ লিখা হৈ আছে, এইখিনি জেগাত স্পষ্টকৈ আপোনালোকৰ লিখা হৈ আছে টু বি ফাইল্ড ইন হোৱাইট ব্লেক লেটাৰ্ছ। গতিকে আপোনালোকক ইয়াত কোৱা হৈছে যে আপুনি মানে কোলা কলমেৰে লিখিব আৰু গোটেইখিনি লিখাখিনি কিন্তু আপোনালোকে ডাঙৰ আখৰেৰে লিখিব লাগিব। তাৰপিছত প্ৰথমতে আপোনালোকক কোৱা হৈছে যে আপোনালোকৰ পাৰ্চনেল ডিটেইলছটো আপোনালোকৰ ফিল কৰিব লাগিব। প্ৰথমতে আপুনি যাৰ কাৰণে কৰি আছে তেওঁ কি হয় MR বা MRS মিছ কি আছে আপোনালোকৰ নামটো আপোনালোকে চিধা লিখি দিব। লিখি দিয়াৰ পিছত কিন্তু আপোনালোকে চাব যে ফাৰ্ষ্ট নেমটো আপোনালোকে তেওঁলোকক লিখি দিব। ধৰি লওক আপুনি বেলেগৰ কাৰণে কৰি আছে যদি তেওঁৰ ফাৰ্ষ্ট নেমটো আপোনালোকে লিখি দিব আৰু মিডিল নেমটো আপোনালোকে লিখি দিব আৰু তাৰপিছত যদি লাষ্ট নেমটো আছে সেইটো দিব পাৰে নিদিব পাৰে। মিডিল নেমটো আপোনালোকৰ যদি আছে দিব পাৰে নিদিব পাৰে, যদি থাকে আপোনালোকে দি দিব আৰু যদি নাথাকে নিদিব। গতিকে আপোনালোকে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেমটো আপোনালোকে লিখি দিব। লিখি দিয়াৰ পিছত কিন্তু আপোনালোকে ইফালে চাব সোঁফালে কিন্তু আপোনালোকৰ এটা অপশ্যন আছে, ইয়াত কিন্তু আপোনালোকৰ এখন ফটো দিব লাগিব। ফটো কিন্তু আপোনালোকৰ উঠাই পেলাই আনি পেলাই আপোনালোকে ইয়াত গাঁঠি দিব লাগিব। গতিকে আপোনালোকে 2 মাহ বা 3 মাহ মানে পুৰণা আপোনালোকে এখন ফটো আপোনালোকে এইখিনি জেগাত দি দিব। দিয়াৰ পিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব লাগিব। আপোনালোকে এইখিনি জেগাত এটা অপশ্যন পাব গেছ কনজিউমাৰ নাম্বাৰ। যেতিয়া নেকি আপোনালোকে গেছ কনজিউমাৰ নম্বৰটো আপোনালোকে দিব, ইয়াত চাব যে গেছ কনজিউমাৰ নাম্বাৰটো আপোনালোকে এইখিনি জেগাত বহুৱাই দিব।
বহাৰ পিছত কিন্তু আপোনালোকে C নম্বৰত চাব ডেট অফ বাৰ্থ আৰু তেওঁৰ মানে আধাৰ কাৰ্ড বা পেন কাৰ্ডৰ লগত যিটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো আপোনালোকে এইখিনি জেগাত বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত কিন্তু আপোনালোকে এইখিনি জেগাত চাব D নম্বৰত আপোনালোকে লিখা হৈছে ক্ল'জ ৰিলেটিভ। গতিকে ফাদাৰ্ছ নেমটো লিখি দিব তাইৰ আৰু মাদাৰ্ছ নেমটো আপোনালোকে লিখি দিব, যাৰ কাৰণে মানে আপুনি KYC কৰি আছে তাতো আপোনালোকে লিখি দিব। আৰু সকলোৱে কিন্তু এইটো কৰা দৰকাৰ, আপোনালোকৰ খুবেই প্ৰয়োজনীয় হয়। বা আপোনালোকৰ যদি পইচাটো যদি আপোনালোকে মানে যিটো সাবসিডি পইচা যদি পইচাটো আপোনালোকে লাভ কৰি আছে তথাপিও কিন্তু আপোনালোকে KYCটো কৰা ভাল, যাতে কেতিয়াও মানে আপোনালোকৰ আনলিংক হৈ নাযায়। গতিকে আপোনালোকে সকলোৱে কৰিব লাগিব বা আপোনালোকে কৰি ল'লে অলপ ভাল হ'ব। তাৰপিছত কিন্তু আপোনালোকে চাব 2 নম্বৰত আপোনালোকে লিখা হৈছে এড্ৰেছ ফৰ LPG কানেকশ্যন কণ্টেক্ট ইনফৰমেশ্যন। গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব যে আপোনালোকৰ POA প্ৰথমতে আপোনালোকৰ এইটো বুজিব লাগিব POA মানে কি কৈছে। ইয়াত কোৱা হৈছে যদি আপোনালোকৰ POA আপুনি কোনটো দিব বিচাৰে, আপুনি কিন্তু গোটেইখিনি মানে আপোনালোকৰ ইয়াত উল্লেখ কৰা আছে। আপুনি আধাৰ কাৰ্ড দিব পাৰিব, ড্ৰাইভিং লাইচেন্স দিব পাৰিব, ভোটাৰ ID দিব পাৰিব, টেলিফোন বা ইলেক্ট্ৰিচিটি বিল বা ৱাটাৰ বিলৰ হেৰি দিব পাৰিব, পাছপোৰ্ট দিব পাৰিব, ৰেচন কাৰ্ড দিব পাৰিব। গতিকে মই আধাৰ কাৰ্ড দিম, গতিকে আধাৰ কাৰ্ডটো আপোনালোকৰ অলপ সহজ হ'ব। আপোনালোকৰ আধাৰ কাৰ্ডটো দিব, গতিকে আধাৰ কাৰ্ডটো চিলেক্ট কৰাৰ কাৰণে আপোনালোকে এইখিনি জেগাত এটা মানে হেৰি মনত ৰাখিব লাগিব। ইয়াত লিখা হৈ আছে POA 01। গতিকে আপোনালোকে ওপৰত চাব যে ইয়াত কি লিখা হৈ আছে। যদি আপোনালোকে আধাৰ কাৰ্ডটো দিব বিচাৰে তেনেহ'লে আপোনালোকে 01 চিম্পলি আপোনালোকে 01 বুলি মাৰি দিব, এইখিনি জেগাত 01 বুলি মাৰি দিব। আৰু যদি আপোনালোকে বেলেগ এটা দিব বিচাৰে, ধৰি লওক মই মানে ভোটাৰ আইডিখন দিব বিচাৰোঁ, এক্সাম্পলৰ কাৰণে দেখুৱাইছোঁ। ইয়াত আপোনালোকে লিখিব লাগিব, ইয়াত ভোটাৰ আইডি চিধা আপোনালোকৰ লিখা হৈ আছে POA 04টো লিখা হৈছে। গতিকে আপোনালোকৰ POA টো লিখা থাকিব আৰু আপোনালোকৰ মানে 04টো আপোনালোকে লাষ্টত মানে অলপ লগাই দিব লাগিব। 04টো আপোনালোকে এইখিনি জেগাত লগাই দিব লাগিব এনেকৈ। 04টো লগোৱাৰ পিছত কিন্তু আপোনালোকে এইখিনি অলপ ভালদৰে বুজিব। বুজাৰ পিছত কিন্তু আপোনালোকৰ ইয়াত কোৱা হৈছে হাউচ বা ফ্লেট নম্বৰটো আপোনালোকে এইখিনি জেগাত লিখি দিব, ফ্ল'ৰ নম্বৰটো যদি আছে লিখি দিব, লেণ্ডমাৰ্কটো থাকিলে লিখি দিব। আৰু তাৰপিছত কিন্তু আপোনালোকে যদি এইখিনি জানে লিখি দিব, তাৰপিছত নাজানিলে আপোনালোকৰ একো নাই, যিকেইটাত মানে তৰা আছে সেইকেইটা আপোনালোকৰ দিলেও হ'ব, তৰাকেইটা আপোনালোকৰ দিব লাগিব আৰু বাকীখিনি আপোনালোকৰ নিদিলেও হ'ব। গতিকে আপোনালোকৰ হাউচ কমপ্লেক্স বিল্ডিং এইটো আপোনালোকৰ দিলেও হ'ব, নিদিলেও হ'ব। ষ্ট্ৰীট ৰুট নেম আপোনালোকৰ ৰোডৰ নামটো দিবই লাগিব। তাৰপিছত আপোনালোকৰ ইফালে চাব যে চিটি বা টাউন ভিলেজ, আপোনালোকৰ ভিলেজৰ নামটো আপোনালোকে দিব লাগিব। ভিলেজ নেম যিটো গাঁৱৰ নাম হয় আপোনালোকৰ দিব লাগিব এইখিনি জেগাত। তাৰপিছত পিনক'ডটো আপোনালোকৰ দিব লাগিব, এইটো যিটো ইনফৰ্মেটিভ হয়। গতিকে আপোনালোকে চাব যে ডিষ্ট্ৰিক্টৰ নামটো আপোনালোকে এইখিনি জেগাত চিধা বহুৱাই দিব ডিষ্ট্ৰিক্ট, আৰু ষ্টেটৰ নামটো আপোনালোকে বহুৱাই দিব আছাম বুলি। তাৰপিছত কিন্তু আপুনি অসমৰ বাহিৰত থাকিলেও কিন্তু আপুনি এইটো ফিল আপ কৰিব পাৰিব। আৰু তাৰপিছত কিন্তু আপোনালোকৰ ফোন নম্বৰটো আপোনালোকে এইখিনি জেগাত বহুৱাই দিব। লেণ্ডলাইনটো আপোনালোকৰ দিলেও হ'ব, নিদিলেও হ'ব। এইটোত মানে আপোনালোকৰ তৰাৰ যিটো চিন আছে সেই চিনটো নাই, গতিকে আপোনালোকৰ এইটো ইনফৰ্মেটিভ নহয়। তাৰপিছত কিন্তু আপোনালোকৰ ইমেইল আইডিটো আপোনালোকৰ দিলেও হ'ব, নিদিলেও হ'ব। গতিকে আপোনালোকে ইমেইল আইডিটো যদি আপোনালোকৰ থাকে তেন্তে আপোনালোকে ইমেইল আইডিটো শ্বেয়াৰ কৰি দিব। তাৰপিছত কিন্তু আপোনালোকৰ ইয়াত কোৱা হৈছে 3 নম্বৰত আপোনালোকক কোৱা হৈছে আদাৰ ৰিলেভেণ্ট ডিটেইলছ প্ৰুফ অফ আইডেণ্টিফাই POI বুলি কোৱা হৈছে। গতিকে আপোনালোকে প্ৰথমতে চাব POI কেটেগৰী কোড আপোনালোকে কোনটো দিব বিচাৰে। গতিকে মই আধাৰ কাৰ্ডটো দিব বিচাৰিছিলোঁ, আধাৰ কাৰ্ডত কোনটো আছে, আধাৰ কাৰ্ডত প্ৰথমতে এইটো আধাৰ কাৰ্ড লিখা হৈ আছে, তাৰপিছত কিন্তু POA 01 বুলি লিখা আছে। গতিকে মই POA 01 বুলি মই চিলেক্ট কৰিম। প্ৰথমতে POA 01 বুলি মই প্ৰথমতে ইয়াত চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত কিন্তু মোৰ আধাৰ কাৰ্ডৰ নম্বৰটো মই মানে এইখিনি জেগাত চিধা বহুৱাই দিব লাগিব, মোৰ মানে যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে। তাৰপিছত কিন্তু আপোনালোকৰ ষ্টেট ইছ্যু বুলি আপোনালোকৰ লিখা হৈছে। চিম্পলি আপোনালোকে ষ্টেট ইছ্যুত চাব যে আপোনালোকৰ ষ্টেট অফ ইছ্যু। গতিকে আপোনালোকৰ ষ্টেটৰ মানে হেৰিটো আপোনালোকে লিখি দিব, ষ্টেট কোনটো হয়, ষ্টেট অফ ইছ্যুটো আপোনালোকে লিখি দিব। তাৰপিছত কিন্তু আপোনালোকৰ ৰেচন কাৰ্ড নাম্বাৰ, ৰেচন কাৰ্ডৰ যিটো নম্বৰ আছে সেই ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে এইখিনি জেগাত ফিল কৰিব লাগিব। যেতিয়া আপোনালোকে ফিল কৰিব তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব যে আপোনালোকৰ মানে যিটো এটা ছিগনেচাৰ লাগিব, আপোনালোকে তলফালে এটা ছিগনেচাৰ কৰিব, এনেকৈ তলফালে এনেকৈ আপোনালোকে এটা ছিগনেচাৰ কৰিব। ইয়াত এটা ছিগনেচাৰ কৰিব। যেতিয়া আপোনালোকে ছিগনেচাৰ কৰিব তাৰপিছত কিন্তু আপোনালোকৰ ডেটটো আপোনালোকৰ ইয়াত লিখি দিব লাগিব। ধৰি লওক আজি 13 তাৰিখ 7 মাহ কিমান 2025 এইটো আপোনালোকে লিখি দিব। আপুনি মানে যেতিয়া মানে ফৰ্মখন জমা দিয়ে তেতিয়া কিন্তু সেইটো তাৰিখ লিখি দিব। তাৰপিছত কিন্তু আপোনালোকৰ কনজিউমাৰ নাম্বাৰ ইফ এলটেড,
গতিকে আপোনালোকে ইয়াত এছ বুলি মাৰি দিব, এইখিনি জেগাত আপোনালোকে এছ বুলি এনেকৈ মাৰি দিব। মাৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ মানে ছিগনেচাৰ অফ ডিষ্ট্ৰিবিউশ্যন মানে আপোনালোকে মানে ফৰ্মটো আপোনালোকৰ মানে যিটো অফিচ আছে আপোনালোকৰ ওচৰে পাজৰে যদি গেছৰ এজেঞ্চি আছে বা অফিচ আছে আপোনালোকে তাতে গৈ কিন্তু আপোনালোকে এইখিনি জমা দিব লাগিব, য'ত নেকি আপোনালোকৰ মানে যি আগতে কিন্তু আপোনালোকে ধৰি লওক মানে তাৰ পৰাই আপোনালোকে গেছখন আনিছিলে বা আপোনালোকে য'ত অফিচ আছে বা আপোনালোকে গেছখন চৰকাৰী গেছখন ক'ত মানে কাগজ পত্ৰ আপোনালোকে জমা দিছিলে বা আপোনালোকে গেছখন ক'ৰ পৰা আনিছিলে তাত কিন্তু আপোনালোকৰ জমা দিব লাগিব। তাৰপিছত টিয়াৰ অফ এইকেইটা কিন্তু আপোনালোকৰ মানে সেই তাতে মানে আপোনালোকৰ ফিল আপ কৰিব, আপোনালোকৰ এই ইয়াত মানে একো কৰিবলগীয়া নাই। তাৰপিছত আপোনালোকৰ ইয়াত লিখা হৈছে একনজলমেণ্ট, ইয়াত চাব আই বা উই আপোনালোকৰ প্ৰথমতে লিখা থাকিব হাৰ কনফাৰ্ম ৰিচিপ্ট ফ্ৰম ডিউলি ফিল্ড ইন KYC ফ্ৰম এলং উইথ কপি ৰিলোভেণ্ট POI ডকুমেণ্টছ ফ্ৰম। গতিকে আপোনালোকৰ POI ডকুমেণ্টছখিনি আপোনালোকৰ লগত দিব লাগিব, আৰু লগত কিন্তু আপোনালোকে এই দুখন মানে কপি যিটো আছে সেই দুখন কিন্তু আপোনালোকে উলিয়াই লৈ যাব লাগিব। গতিকে আপোনালোকক ইয়াত কোৱা হৈছে POI বা POA আপোনালোকক এই ডকুমেণ্টকেইটাক মই কৈ দিছোঁ POI আপোনালোকে কোনকেইটা ডকুমেণ্ট দিব বিচাৰে, আপোনালোকে মানে যিকোনো আপোনালোকে দুটা ডকুমেণ্ট দিব বিচাৰে, হয় আপোনালোকে আধাৰ কাৰ্ড দিব নহ'লে ভোটাৰ ID দিব, আপোনালোকে যিকোনো মানে দুখন আপোনালোকে মানে ডকুমেণ্টখিনি আপোনালোকে দুখন ডকুমেণ্ট আপোনালোকৰ দিব লাগিব, আৰু আপোনালোকৰ নেমটো এইখিনি জেগাত লিখিব লাগিব, আৰু কনজিউমাৰ নাম্বাৰটো আপোনালোকে এইখিনি জেগাত লিখি দিব, আৰু আপোনালোকৰ ডেট অফ বাৰ্থ ডেটটো আপোনালোকে এইখিনি জেগাত লিখি দিব। তাৰপিছত কিন্তু আপোনালোকৰ ছিগনেচাৰ কৰি দিব ইয়াত মানে ডিষ্ট্ৰিক্টৰ পৰাই। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।